ছাত্ৰ ছাত্ৰীসকল 100টা গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক একেবাৰে কম্বাইণ্ডত মই লৈ পেলাই তোমালোকৰ কাৰণে আনিছোঁ। তোমালোকে ইয়াত থকা গোটেইকেইটা কুৱেশ্যন 100টা কুৱেশ্যন যিবিলাক আছে তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1 নম্বৰ কুৱেশ্যনটো হৈছে ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? উত্তৰ তোমালোকে লিখিবা। ৰহম মানে হ'ল দয়া, গিৰিহঁত মানে হ'ল গৰাকী বা মালিক। এতেকে ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অৰ্থাৎ আল্লাক দয়াৰ গৰাকী বুলি কোৱা হৈছে। দ্বিতীয় কুৱেশ্যনটো চোৱা তোমালোকে। ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা। তোমালোকে যেতিয়া লেখকৰ পৰিচয়, কবিৰ পৰিচয়টো পঢ়া, তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ যেনে তেওঁৰ গল্পপুথি হ'ল, তেওঁৰ উপন্যাস, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ উত্তৰ হ'ব মইনা বৰাগী আৰু পছতীয়া। থাৰ্ড নম্বৰ কুৱেশ্যনটো চোৱা। প্ৰকৃতিক কোনে খাদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব নতুন কুঁহিপাতে। চতুৰ্থ নম্বৰ কুৱেশ্যনটো চোৱা। ৰঘুনাথ চৌধাৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা। যেনে তোমালোকে লিখিব পাৰিবা খাদৰি, কেতেকী, কাৰবালা, দহি কতৰা ইত্যাদি বা আদি। অসমৰ হেংদাং ক'ত জিলিকিছিল? ইয়াৰ উত্তৰ হ'ব অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। উত্তৰটো তোমালোকে চমুকৈ 1 নম্বৰীয়া কুৱেশ্যনবিলাক হয়, তোমালোকে ইমানখিনি লিখিলে 1 নম্বৰ তোমালোকে গোটা নম্বৰ পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? আগতে এইটো কুৱেশ্যন আহিছিলে, তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এইটো কুৱেশ্যন আহিছে। ইয়াৰ উত্তৰ হ'ব অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। 7 নম্বৰ কুৱেশ্যনটো চোৱা। কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে? ইয়াৰ উত্তৰটো হ'ব কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে। 8 নম্বৰ কুৱেশ্যনটো চোৱা। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? ইয়াৰ উত্তৰটো হ'ব কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। নেক্সট ভিডিঅ'টোত মই তোমালোকক 3 আৰু 4 নম্বৰৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটা মই তোমালোকৰ কাৰণে আনিম, সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট কুৱেশ্যনটো চোৱা। হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? ইয়াৰ উত্তৰ হ'ব হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেল নামৰ কাকতৰ সম্পাদক আছিল। নেক্সট কুৱেশ্যনটো চোৱা। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? ইয়াৰ উত্তৰটো হ'ব এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কোৱা হৈছে বা কৈছে। নেক্সট কুৱেশ্যনটো চোৱা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ৰিপিট হয় এইটো কুৱেশ্যনটো। কোকো কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? এইটো মই এইবাৰ প্ৰায় প্ৰি ফাইনেল এক্সামবিলাকত মই তোমালোকক দেখিছোঁ। ইয়াৰ উত্তৰ হ'ব তোমালোকৰ কোকো কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ডটো নালাগে, ড্ৰিংক ক্ৰিকেট। তোমালোকে এইটো লিখিলে হৈ গ'ল 4টা। ইট, শ্লিপ, ড্ৰিম আৰু ড্ৰিংক। মনত ৰাখিবা তোমালোকে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চোৱা। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। ইয়াৰ উত্তৰটো ভালদৰে চাই ল'বা। নেক্সট অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিছে? অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিছে। নেক্সট এইটো কুৱেশ্যনটো এইবাৰ প্ৰায় অহা দেখা গৈছে ছাত্ৰ ছাত্ৰীসকল। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? কুৱেশ্যনটো ৰিপিট হয় এইটো। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। ইমান লিখিলে তোমালোকে 1 বা 2 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো আহে, আৰু ইমান লিখিলে তোমালোকৰ হৈ যাব। নেক্সট কুৱেশ্যনটো চোৱা। পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো হ'ব পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 16 নম্বৰ কুৱেশ্যনটো চোৱা। ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয়। 17 নম্বৰ কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট হয়। জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। ইয়াৰে উত্তৰটো হ'ব ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হৈছে অন্য এক ৰত্নাকৰ আৰু উঁৱলি যোৱা চাদৰ। এইটো মনত ৰাখিবা।
নেক্সট কুৱেশ্যনটো চোৱা, লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন কোন? ইয়াৰে উত্তৰটো হ'ব লৰ্ড কাৰ্জন হ'ল এজন ইংৰাজ ভাইচৰয়। 19 নম্বৰ কুৱেশ্যনটো চোৱা, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰটো হ'ব ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা ইত্যাদি। 20 নম্বৰ কুৱেশ্যনটো হৈছে আগা শব্দৰ অৰ্থ কি? এই শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা। বিশেষকৈ তোমালোকে কবিতা বিলাকৰ অৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু তোমালোকে চাবা খ বিভাগৰ যিবিলাক আছে কানাইৰ চাতুৰি, ধৰ ঝাৰু ধৰ বা এইবিলাকৰ পৰা তোমালোকে শব্দাৰ্থবিলাক ভালদৰে চাই ল'বা। প্ৰায় তাৰ পৰাই দিয়া হয়। ইয়াৰ উত্তৰটো হ'ব আগা শব্দটো হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত। স্লামবাৰ্জাৰ কি? ইয়াৰ উত্তৰটো হ'ব স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। নেক্সট কুৱেশ্যনটো চোৱা, তটৰেখা কি? উত্তৰটো হ'ব তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ জলভাগ আৰু স্থলভাগৰ সীমা। নেক্সট কুৱেশ্যন চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বামন ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক চালনা কৰিছিল। নেক্সট কুৱেশ্যনটো চোৱা, বাৰে বাৰে ৰিপিট হোৱা কুৱেশ্যন হয়। 1 নম্বৰীয়া কুৱেশ্যন, কপিল মুনিৰ মাতৃৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কপিল মুনিৰ মাতৃৰ নাম হ'ল দেৱহূতি। নেক্সট কুৱেশ্যনটো চোৱা, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? 25 নম্বৰ কুৱেশ্যনটো, ইয়াৰে উত্তৰটো হ'ব কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। 26 নম্বৰ কুৱেশ্যনটো চোৱা, আততায়ী কাক বোলে? উত্তৰটো হ'ব যি আনক বিষ দি জুই লগাই অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে, তাকে আততায়ী বোলে। কুলক্ষয় দুখ কি? ইয়াৰে উত্তৰটো হ'ব কুলক্ষয় দুখ হ'ল কুলক্ষয় হ'ল কুল ধৰ্ম নষ্ট হ'ব। ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্ম বিয়পিলে কুলস্ত্ৰী সব দুষ্ট হয়। ইয়াকে কুলক্ষয় দুখ বোলে। নেক্সট কুৱেশ্যনটো চোৱা, বিষাদ যোগ পাঠটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰে উত্তৰটো হ'ব বিষাদ যোগ পাঠটো কথাগীতাৰ পৰা বা কথাগীতা পুথিখনৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো চোৱা, নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শিলভদ্ৰ। এতিয়া চোৱা, তোমালোকক চমুটোকা লিখিবলৈ আহি যাব পাৰে। তোমালোকে ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা। তোমালোকে পইণ্ট ৱাইজ চালেও ভাল হ'ব, এনেকৈ তোমালোকে লিখিলে হ'ব। উত্তৰটো হ'ব ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। ছেকেণ্ডটো তোমালোকে চাব লাগিব আজান ফকীৰ। আজান ফকীৰৰ বিষয়ে চোৱা, আজান ফকীৰ যাৰ আচল নাম হজৰত শ্বাহ মিলন, অসমৰ অন্যতম ইছলাম ধৰ্মগুৰু। তেওঁ আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজ ভাগত অসমলৈ আহিছিল। অসমত আহি তেওঁ অসমীয়া ভাষা শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁ মুছলমানসকলক নামাজ পঢ়িবলৈ শিকাইছিল। সেইবাবে তেওঁৰ নাম আজান ফকীৰ হয়। গদাধৰ সিংহৰ সহায়ত তেওঁ মছজিদ সজাই ধৰ্ম চৰ্চা আৰম্ভ কৰিছিল। আজান ফকীৰৰ জীৱন বহু সংঘাতপূৰ্ণ আছিল আৰু তেখেতৰ মৃত্যু দিখৌমুখত হৈছিল। এইকেইটা কথা তোমালোকে লিখিলে 2 নম্বৰ তোমালোকে পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ইয়াৰ উত্তৰটো হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰ সুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়েহে সেই সুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। ইমানখিনি লিখিলে তোমালোকে ভাল নম্বৰ 2 নম্বৰ পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। প্ৰায়সমূহ জিলাসমূহতো এইটো আহিছে এইবাৰ। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি?
ইয়াৰ উত্তৰটো হ'ব তেলৰ বাবে চলোৱা খনন কাৰ্যক মাডলগিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাডলগিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলাই যোৱাত সহায় কৰে। ভূতত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ। ইমানখিনি লিখিলে তোমালোকে 2 নম্বৰ আৰামত পাই যাবা। 34 নম্বৰ কুৱেশ্যনটো চোৱা, তেহেৰানৰ বিমান বন্দৰ কেইটা কি আৰু কোন কোন স্থানত? গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ উত্তৰটো লিখিবা তোমালোকে তেহেৰানৰ বিমান বন্দৰ 2টা। এইটো 1 নম্বৰৰ কাৰণে তোমালোকক প্ৰশ্নটো সুধি দিব পাৰে। সেইকেইটা হ'ল মেহৰাবাদ বিমান বন্দৰ আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত। 35 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা। এইটো 2023 চনত তোমালোকৰ অলৰেডি আহিছে। এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই ল'বা। বিক্ৰমশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8 শতিকাৰ পৰা 12 শতিকা ভিতৰত বিদ্যমান আছিল। ইয়াত 6টা উচ্চ বিদ্যালয় আৰু লগতে 108জন অধ্যাপক আছিল। বিশ্ববিদ্যালয়ৰ গাৰ পৰা ছাত্ৰবিলাক বিনা খৰচে খাইত আৰু থাকি শিক্ষা লাভ কৰিছিল। তাত ছাত্ৰ ছাত্ৰীসকলক থাকিব পৰা ব্যৱস্থা আৰু লগতে তেওঁলোকে তাৰ পৰা শিক্ষাদানৰ ব্যৱস্থাও আছিল। এই বিশ্ববিদ্যালয়ত বৌদ্ধ শিক্ষা আৰু সাধাৰণ কলা বিদ্যাও শিকোৱা হৈছিল। 400 বছৰৰ পাছত এই বিশ্ববিদ্যালয়টো নষ্ট হয়। 36 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব সৈয়দ আব্দুল মালিকৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? 37 নম্বৰ কুৱেশ্যনটো হ'ল, ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মোগলসকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। নেক্সট কুৱেশ্যন চোৱা, কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল? তোমালোকে কবিৰ পৰিচয়বিলাক ভালদৰে পঢ়িবা। তাত থকা বহুত সৰু সুৰা কথা তোমালোকৰ 1 নম্বৰৰ কাৰণে এক্সামত সুধি দিয়ে। সেইবাবে তোমালোকে ডিটেইলছত এইবাৰ যেতিয়া তোমালোকে ৰিভিজন কৰিবা গোটেইকেইটা ভালদৰে কৰিবা। আৰু মই যেতিয়া যিবোৰ মডেল কুৱেশ্যন পেপাৰ তোমালোকক আপলোড কৰিছোঁ আমাৰ চেনেলত, তাত মই সৰু সৰু পইণ্টবিলাক উঠাই পেলাই তাৰ পৰা কুৱেশ্যন বনাই পেলাই তোমালোকক এইবিলাক কুৱেশ্যন এড কৰিছোঁ। কিন্তু মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰিবা। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই তোমালোকৰ কাৰণে তোমালোকৰ বাবে উপযোগী ভিডিঅ'সমূহ আনিয়ে থাকোঁ সদায়। কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। ছেকেণ্ড কুৱেশ্যনটো চোৱা, সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো হ'ব সূৰজমুখীৰ স্বপ্ন। তেওঁৰ এখন বিখ্যাত উপন্যাসৰ নামটো হৈছে সূৰজমুখীৰ স্বপ্ন। ছেকেণ্ড কুৱেশ্যনটো চোৱা, সৈয়দ আব্দুল মালিকৰ উপন্যাসৰ পৰা নিৰ্মিত হোৱা চলচ্চিত্ৰৰ নাম লিখা। এইটো মনত ৰাখিবা তোমালোকে। মই তোমালোকৰ মডেল কুৱেশ্যন পেপাৰত এইটো কুৱেশ্যনটো এড কৰিছোঁ। ইয়াৰ উত্তৰটো হ'ব সৈয়দ আব্দুল মালিকৰ উপন্যাসৰ পৰা নিৰ্মিত হোৱা চলচ্চিত্ৰৰ নাম হৈছে মমতাজ আৰু জেতুকা পাতৰ দৰে। মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এনেকুৱা কথা এইবিলাক কুৱেশ্যনবিলাক। 41 নম্বৰ কুৱেশ্যনটো চোৱা, দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকক 3 নম্বৰৰ কাৰণে দিয়া হয়। সেইটো মই ইয়াত এড কৰিছোঁ, সেইটো তোমালোকে এবাৰ চাই ল'বা ভালদৰে। উত্তৰটো তোমালোকে এনেদৰে লিখিবা, উদ্ধৃত বা উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আব্দুল ছাত্তাৰ ডাঙৰীয়াই লিখা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াত লিখকে অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰিছে। অসমত নানা ধৰ্মৰ নানা ভাষাগোষ্ঠীৰ লোকে বাস কৰে। এই সকলোবোৰ মানুহ অসমীয়া। মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ দেৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোকে সকলোৱে অসমীয়া ভাষা বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলো মানুহেই অসমীয়া ভাষাৰে এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত আদান প্ৰদান কৰে। সেইবাবেই মেঘালয়, নাগালেণ্ড, অৰুণাচলক লৈ এই সকলো গোটেই আঞ্চলিক সামূহিক ভাষা আছিল অসমীয়া। গতিকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ভাষিক সংমিশ্ৰণত অসম, আহোমে
আহোম ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতিৰে আৰু মুছলমানে আৰবী বা ফাৰ্চী ভাষাৰে কথা নাপাতে এই সকলোবোৰৰ মাতৃভাষা অসমীয়া তোমালোকে ইমানখিনি লিখিলে 2 বা 3 নম্বৰ তোমালোকে পাই যাবা নেক্সট কোৱেশ্চন তোমালোকে চাবা কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে বিভিন্ন ভাষাভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে নেক্সট কোৱেশ্চন চোৱা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি ইয়াৰ উত্তৰটো হ'ব অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে সেয়া হ'ল খন্যাস জীৱন আৰু দ্বিতীয়টো হৈছে সমূহীয়া জীৱন তোমালোকে এইবিলাক মনত ৰাখিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই ডেইলি তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ পেলাই সদায় ভিডিঅ'সমূহ আপলোড কৰি থাকিম তোমালোকে সদায় এটা এটাকৈ ভিডিঅ'সমূহ তোমালোকৰ এক্সামলৈকে ডেইলি পাই থাকিবা আৰু তোমালোকে যদি মডেল কুৱেশ্যন পেপাৰবোৰ সলভ কৰিব বিচাৰা তেন্তে ফ্ৰীতে আমাৰ চেনেলত ভিডিঅ'সমূহ আপলোড কৰা আছে তাত গৈ পেলাই তোমালোকে ভালদৰে কুৱেশ্যনবিলাক চাই পেলাই তোমালোকৰ প্ৰেক্টিছটো আৰু ভালদৰে কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো চোৱা 25 বছৰৰ পাছত মানুহজনক কবিয়ে ক'ত লগ পাইছিল ইয়াৰ উত্তৰটো হ'ব 25 বছৰৰ পাছত মানুহজনক কবিয়ে আগৰ ঠাইডোখৰতে এটা 7মহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ থকা অৱস্থাত লগ পাইছিল 45 নম্বৰ কুৱেশ্যনটো চোৱা মানুহজনে কবিক চিনি পাইছিলনে উত্তৰটো হ'ব মানুহে কবিজনক চিনি পোৱা নাছিল নেক্সট কুৱেশ্যনটো চোৱা একে কবিতাৰ পৰা মানুহজনে কবিক কি সুধিছিল উত্তৰটো হ'ব মানুহজনে কবিক সুধিছিল হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি মানুহজনে জানিব বিচাৰিছিল 47 নম্বৰ কুৱেশ্যনটো চোৱা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা সেম কুৱেশ্যনটো ৰিপিট হৈ গ'ল মই তোমালোকক এইটো 2020 চনত আহিছে বুলি আকৌ এবাৰ তোমালোকক সেইটো দি দিছোঁ ইয়াত তোমালোকে মনত ৰাখিবা অন্য এক ৰত্নাকৰ আৰু উঁৱলি যোৱা চাদৰ এইটো দুটা গ্ৰন্থৰ নামটো মনত ৰাখিবা কিয়নো এইটো কিশোৰৰ উপযোগী দুখন গ্ৰন্থ হয় সেইবাবে ইম্পৰ্টেণ্ট বুলি মই তোমালোকক সেইটো আকৌ এবাৰ দিছোঁ 48 নম্বৰ কুৱেশ্যনটো চোৱা এভাৰেষ্টৰ বুকুত ভৰি থৈ অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল এইটো 2020 চনৰ মেট্ৰিক পৰীক্ষাত তোমালোকক অলৰেডি আহিছে ইম্পৰ্টেণ্ট হয় সেইবাবে দিলোঁ এভাৰেষ্টৰ বুকুত ভৰি থৈ অৰুণিমা সিনহাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্ৰতিকূল আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল মই তোমালোকৰ নেক্সট পাৰ্টত 3 আৰু 4 নম্বৰৰ আৰু 50টা কুৱেশ্যনবিলাক মই তোমালোকক দিম তাত মই 1 নম্বৰৰ আৰু 2 নম্বৰৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ কবিৰ পৰিচয়ৰ পৰা কুৱেশ্যনবিলাক তুলি দিম সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা মোৰ ভিডিঅ'সমূহ তোমালোকে ডেইলি পাই থাকিবা নেক্সট কুৱেশ্যনটো চোৱা 50 নম্বৰ তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে ইয়াৰে উত্তৰটো হ'ব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে চ' ছাত্ৰ ছাত্ৰীসকল মই 49 নম্বৰ কুৱেশ্যনটো ইয়াত এৰিলোঁ মই তোমালোকৰ নেক্সট ভিডিঅ'টোত তোমালোকক কণ্টিনিউ 51টা কুৱেশ্যনবিলাক 1 নম্বৰীয়া 2 নম্বৰীয়া 3 আৰু 4 নম্বৰীয়া গোটেইবিলাক লৈ পেলাই আনিম সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা এতিয়া তোমালোকে 2 নম্বৰীয়া কুৱেশ্যন বা 3 নম্বৰীয়া কুৱেশ্যন 2 বা 3 নম্বৰীয়া কুৱেশ্যন এইবিলাক চোৱা 51 নম্বৰ কুৱেশ্যনৰ পৰা তোমালোকে এইকেইটা ভালদৰে চাবা ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয় মই সকলো জিলাৰ পৰা তোমালোকক কমন হিচাপে লৈ পেলাই এইকেইটা কুৱেশ্যনবিলাক দিছোঁ তোমালোকে এইকেইটা ভালদৰে কৰি ল'বা ঠিক আছে প্ৰথমতে তোমালোকে 51 নম্বৰ কুৱেশ্যন 3 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যন চাই ল'বা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা উত্তৰটো তোমালোকে লিখিবা শিক্ষকগৰাকীয়ে উদ্যোগী পুৰুষক সিংহ আৰু এলেহুৱা কাপুৰুষৰ লগত তুলনা কৰিবলৈ যোৱাৰ প্ৰসংগত উক্ত কথাফাকি উল্লেখ কৰিছে শিক্ষকগৰাকীয়ে উদ্যোগী ব্যক্তি আৰু এজন এলেহুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটোক এলাহ বুলি অভিহিত কৰিছে উদ্যোগী লোকে জীৱনৰ বাটত আগবাঢ়ি যাওঁতে সাহসেৰে আগবাঢ়ি যায় যিকোনো কাম কৰিবলৈ সাজু হৈ থাকে আৰু কেতিয়াও পিছুৱাই নাহে তেওঁ নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ ভেটি সুদৃঢ় কৰাৰ অৰিহণা যোগায় তাৰ বিপৰীতে এলেহুৱা লোকসকলে কাম কৰাৰ ভয়তে সদায় পিছুৱাই থাকে আৰু তাৰ ফলত তেওঁলোক অধিক
অকৰ্মণ্য আৰু কৰ্মভীৰু হৈ পৰে। এইদৰে উদ্যোগী পুৰুষ সিংহ সদৃশ আৰু এলেহুৱা লোকসকল কাপুৰুষৰ প্ৰতীক স্বৰূপ হৈ পৰে। ইমান লিখিলে তোমালোকৰ 3 নম্বৰ এটা ধুনীয়াকৈ পাই যাবা। মই ইতিমধ্যে তোমালোকক জনাইছোঁ 100টা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰি আছোঁ। ইয়াত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক তোমালোকে চাই পেলাই যাবা। ইয়াৰ পৰা বহুকেইটা তোমালোকৰ কমন পৰি যাব। আৰু লগতে পাঠৰ ভিতৰৰ পৰা লগতে বাহিৰৰ পৰা দিছোঁ। মই কণ্টিনিউ তোমালোকক এনেকৈ তোমালোকৰ এক্সামলৈকে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰি যাম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? উত্তৰটো লিখিবা তোমালোকে। বৰ্তমান জনবিস্ফোৰণৰ ফলস্বৰূপে সকলো ছাত্ৰ ছাত্ৰীকে চৰকাৰে চাকৰি দিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলক কেৱল চাকৰিমুখী নকৰি উদ্যোগী হিচাপে প্ৰস্তুত কৰি তোলাটো সময়ৰ আহ্বান। সেয়ে মহাবিদ্যালয় আদিৰ পাঠ্যক্ৰমত এই বিষয়ৰ বিতংভাৱে পাঠ অন্তৰ্ভুক্ত হ'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ত উৎসাহ হয়। দ্বিতীয়, যিবোৰ প্ৰতিষ্ঠানত উদ্যোগী কোষ গঠন কৰি কৰ্মশালা প্ৰশিক্ষণ আদিৰ আয়োজন কৰে, তাত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে আৰু এই ব্যৱস্থা সকলো অঞ্চললৈ সম্প্ৰসাৰণ কৰিব লাগে। তৃতীয়তে, চৰকাৰী ঋণ বা অন্য সাহায্যসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত হ'বৰ বাবে উপযুক্ত প্ৰচাৰ ব্যৱস্থা হ'ব লাগে। সৰ্বোপৰি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ক মানসিকভাৱে প্ৰস্তুত কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে সাহস আৰু উৎসাহ যোগাব লাগে। ইমানখিনি লিখিলে হৈ গ'ল। নেক্সট কুৱেশ্যনটো চোৱা। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে, তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইবাৰৰ কাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। তোমালোকক শ্বৰ্ট কুৱেশ্যন সুধি দিব পাৰে যে অজন্তাৰ চিত্ৰবোৰত দুটা ভাৱবস্তু কি প্ৰকাশ পাইছে, এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনে তোমালোকক সুধি দিব পাৰে, তোমালোকে জানি থবা। ইয়াৰে এটা হৈছে খন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎসাহময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে, যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজতে সুন্দৰৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে ইয়াৰ উত্তৰটো চাই ল'বা। নেক্সট কুৱেশ্যনটো চাবা তোমালোকে। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। প্ৰসংগ সংগতি দৰ্শাই হয় এইটো। তোমালোকৰ 3 বা 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো আহি যাব পাৰে। তোমালোকে লিখিবা প্ৰসংগ। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰটো উল্লেখ কৰা হৈছে। তোমালোকে এনেদৰে ডিটেইলত লিখিলে নাম্বাৰ তোমালোকে ভাল পাবা। সেইবাবে তোমালোকে প্ৰসংগ সংগতি দৰ্শাই অলপ ডিটেইলত তোমালোকে লিখি দিবা। বাক্যটো চোৱা। সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰে। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে, আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতা যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰিছে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত
প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব তোমালোকৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাই ল'বা। অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আৰু আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল, এওঁলোকৰ ভিতৰত কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰিব ল'লে। সাজপাৰ আ অলংকাৰ দৈনন্দিনত ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, আদান প্ৰদান, বাণিজ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি। ইমানখিনি লিখিলে তোমালোকৰ হৈ যাব। নেক্সট কুৱেশ্যনটো চোৱা, দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকক ভালদৰে ইয়াত মই লিখি দিছোঁ, তোমালোকে সেইটো চাই ল'বা। আৰু ছাত্ৰ ছাত্ৰীসকল কণ্টিনিউ তোমালোকক মই 100টা ইম্পৰ্টেণ্ট কুৱেশ্যন দি গৈ আছোঁ, তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। আৰু লগতে তোমালোকক বিভিন্ন মডেল কুৱেশ্যন পেপাৰবোৰ আমাৰ চেনেলত আছে, তোমালোকে গৈ পেলাই সেইবিলাক প্ৰেক্টিছ কৰি ল'ব পাৰিবা। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো মই তোমালোকক কণ্টিনিউ ভিডিঅ'সমূহ দি গৈ থাকোঁ। তোমালোকে এইটো দেখা যায় যে সকলোকে বান্ধি থোৱা এনাজৰী ডাল আছিল অসমীয়া ভাষা, এইটো তোমালোকে ভালকৈ ইয়াৰ পৰা লিখি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ছাত্ৰ ছাত্ৰীসকল, চাই ল'বা তোমালোকে। ইয়াৰ উত্তৰটো লিখিবা। যুৱৰাজ সিং ভাৰতীয় ক্ৰিকেট দলৰ এজন আগশাৰীৰ খেলুৱৈ। এই মহান খেলুৱৈজন কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱন পথৰ বাটটোত একোৱে বাধা দিব নোৱাৰে। যুৱৰাজৰ এনে আদৰ্শই অৰুণিমাক মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাই ল'বা। নেক্সট কুৱেশ্যনটো তোমালোকে চাবা, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন, তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা। এই কথাষাৰৰ বক্তা আছিল পাহি পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ। কাজিৰঙা অভয়াৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কৈছিল, পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কাৰণ আমি লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম বুলি অসুবিধাবোৰলৈও মন দিব পাৰিম। আফতাবে সৌৰভৰ কথাত হয়ভৰ দিছিল। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং উঠি উক্ত কথাষাৰ কৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে ইয়াৰ উত্তৰটো চাই ল'বা। নেক্সট কুৱেশ্যনটো চাবা তোমালোকে, ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এবাৰ বহুতো তোমালোকৰ প্ৰি টেষ্টত এইটো কুৱেশ্যনটো আহিছে, তোমালোকে ভালদৰে চাই ল'বা। 3 বা 4 নম্বৰৰ কাৰণে সেইটো তোমালোকক দি দিব পাৰে। উত্তৰটো লিখিবা এনেদৰে, বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নৱৰোজ পালন কৰে। বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নৱৰোজ পালন কৰে। 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোতে। তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন সুধি দিব পাৰে, তোমালোকে ভালদৰে চাই ল'বা। যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে, নৱবৰ্ষৰ সময়ত
স্কুল কলেজ চৰকাৰী কাৰ্যালয় হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে নৱবৰ্ষ উদযাপন উপলক্ষে তেওঁলোকে সকলোৱে নতুন কাপোৰ পৰিধান কৰে বহুতো পিঠা পনা বনায় নৱবৰ্ষৰ এই উৎসৱৰ বহুতো বিষয় সামৰি লোৱা হয় বিষয়সমূহ হ'ল চহৰখনৰ পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰা শত্ৰুভাৱ দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা অগ্নিশিখা প্ৰজ্বলন কৰা নদী বা সাগৰৰ অভিমুখে যাত্ৰা কৰা ইত্যাদি সেকেন্ড পেৰাগ্ৰাফত লিখিবা তোমালোকে এই উৎসৱৰ সময়ত যিকোনো পাৰ্চি গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয় এই সাতবিধ খাদ্যৰ কাষত পবিত্ৰ কুৰাণ আৰু হাফেজৰ কবিতা পঢ়ে বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে সেম যেনেদৰে আমাৰ ইয়াত বিহুৰ কিছুমান নিয়মবোৰ কৰা হয় সেই একে ধৰণে তেওঁলোকে ইৰাণীসকলে নিজৰ নৱবৰ্ষ নিজৰ সংস্কৃতি তেওঁলোকে বজাই ৰাখে তোমালোকে ইমানখিনি লিখিলে হৈ গ'ল আৰু লগতে তোমালোকে আজি মই 10টা তোমালোকক 3 বা 4 নম্বৰীয়া কোৱেশ্চনবিলাক দিলোঁ মই নেক্সট পাৰ্টত তোমালোকক 61 পৰা 100 লৈকে গোটেইকেইটা কোৱেশ্চন কিটা তোমালোকক দি যাম তাত মই 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া 4 নম্বৰীয়া গোটেইকেইটা কোৱেশ্চনে মই তোমালোকক তাত দি পেলাই এইটো সিৰিজ ইয়াতে শেষ কৰি দিম আৰু লগতে তোমালোকক আৰু মডেল কোৱেশ্চন পেপাৰ মই বনাই আছো হেবিলাক মই তোমালোকক লাহে লাহে এদিনকৈ তোমালোকক আপলোড দি থাকিম সেইবাবে তোমালোকে চেনেলসমূহত এই ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া আমি 61 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকক চাম এইকেইটা গোটেইকেইটা কোৱেশ্চন তোমালোকে ভালদৰে কৰিবা মই 1টা কোৱেশ্চন দিম বুলি কৈছিলো 1টা কোৱেশ্চন কম্বাইন তোমালোকক এতিয়া দি দিছো তোমালোকে এইকেইটা গোটেইকেইটা অসমীয়াৰ কাৰণে চাই লবা ইম্পৰ্টেন্ট হয় কোৱেশ্চনবিলাক ইয়াৰ উপৰিও তোমালোকৰ নিজৰ জিলাসমূহত হোৱা প্ৰি টেষ্ট কোৱেশ্চন পেপাৰ আৰু তোমালোকৰ ছাৰসকলে দেখুৱাই দিয়া ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক চাই চাবা তোমালোকৰ অসমীয়াৰ এক্সাম বহুত ভাল হ'ব ইয়াৰ পৰাই তোমালোকক কোৱেশ্চন আহিব এইকেইটাই তোমালোকে চাই পেলাই যাব পাৰা নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল ইয়াৰ উত্তৰটো হ'ব নাগাৰ্জুন আছিল এজন প্ৰসিদ্ধ বৌদ্ধ দাৰ্শনিক পণ্ডিত তেওঁ অমৰাৱতী নগৰৰ ওচৰত আছিল আৰু শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকতা কৰিছিল গুৰুত্বপূৰ্ণ কোৱেশ্চনসমূহ দিয়া গৈছে তোমালোকে এফালৰ পৰা গোটেইকেইটা কোৱেশ্চন ভালদৰে চাই পেলাই যাবা আৰু লগতে বাকীকেইটা কোৱেশ্চনো তোমালোকে যিবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবা সেইবিলাক কোৱেশ্চনো তোমালোকে চাবা এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এক্সপেক্টেড কোৱেশ্চন হয় এইবিলাক আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ উত্তৰসমূহ মই তোমালোকক ইয়াত দিয়া গৈছে তোমালোকে এইটো প'জ কৰি পেলাই ভালদৰে ইয়াৰ এনসাৰকেইটা নোট ডাউন কৰি পেলাই তোমালোকে লিখিলে হৈ গ'ল গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকে ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চোৱা অৰ্জুনে যুদ্ধ ক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ কথাৰে লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব এইবাৰৰ কাৰণে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকৰ বহুকেইখন প্ৰি টেষ্টত এইটো কুৱেশ্যন আহিছে আৰু ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিকৰ কাৰণে ভালদৰে তোমালোকে চাই যাবা উত্তৰটো মই তোমালোকক ইয়াত দি দিছোঁ তোমালোকে ভালদৰে এইটো উত্তৰটো নোট ডাউন কৰি পেলাই যাবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে 64 নম্বৰ কুৱেশ্যন হেংদাং কি হয় ইয়াৰ উত্তৰটো হ'ব আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল এইটো কুৱেশ্যনটো খুদে 1 নম্বৰীয়া কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটো চোৱা অৰ্থ লিখা তোমালোকে শব্দাৰ্থবিলাক ভালদৰে চাই ল'বা যিবিলাক পাঠৰ শেষ হোৱাৰ পাছত তোমালোকৰ শব্দাৰ্থকেইটা দিয়া আছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা ইম্পৰ্টেণ্ট হয় তোমালোকৰ 1 বা 2 নম্বৰৰ শব্দাৰ্থ প্ৰত্যেক বছৰ তোমালোকৰ এক্সামত অহা দেখা যায় কাকিনী তামোল এইটো কুৱেশ্যন আগতে মেট্ৰিক পৰীক্ষাত আহিছে ইয়াৰ উত্তৰটো হ'ব বৰ ওখ তামোল গছ নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কাৰ ৰচনা ইয়াৰ উত্তৰটো হ'ব হেমবৰুৱা দেৱে লিখিছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ঠিক আছে এনেকুৱা তোমালোকে কবিৰ পৰিচয়টো ভালদৰে পঢ়ি ল'বা আৰু লেখকৰ পৰিচয়টো ভালদৰে পঢ়ি ল'বা তাৰ পৰাও তোমালোকক আজিকালি কুৱেশ্যনবিলাক বহুত খোলা দেখা যায় ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা অজন্তাৰ গুহাত এতিয়ালৈকে কেইটা গুহা আৱিষ্কাৰ হৈছে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে 30টা অজন্তাৰ গুহাত এতিয়ালৈকে 30টা গুহাৰ আৱিষ্কাৰ হৈছে
নেক্সট কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব তোমালোকৰ কাৰণে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা উত্তৰটো ইয়াৰ তোমালোকে 3 বা 4 নম্বৰৰ কাৰণে তোমালোকক এই কুৱেশ্যনটো আহি যাব পাৰে কেতিয়াবা 3 নম্বৰৰ কাৰণে এই কুৱেশ্যনটো দি দিয়ে তোমালোকে ভালদৰে লিখিবা মই ইয়াৰ উত্তৰটো তোমালোকক দি দিছোঁ ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিছোঁ তোমালোকে এইটো ভালদৰে চাই পেলাই তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব 69 নম্বৰ কুৱেশ্যন নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আগতে আহিছে তোমালোকে এইবাৰ চাই যাবা ঠিক আছে কুৱেশ্যন নম্বৰ 72 চোৱা ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায় চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা যোৱাবাৰো তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যনটো আহিছে তথাপি তোমালোকে এইটো কুৱেশ্যন এবাৰ চাই যাবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ আহি যাব পাৰে ঠিক আছে 71 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই পেলাই যাবা এইটো কুৱেশ্যন তোমালোকৰ এইবাৰ প্ৰি টেষ্টত বহুতো জিলাসমূহত প্ৰায় 30-40% জিলাসমূহত এইটো কুৱেশ্যন সোধা হৈছে তোমালোকে ন'টিছ কৰিছে চাগে চ' 72 নম্বৰ কুৱেশ্যনটো চোৱা মোহিনী স্বৰূপে অমৃত পেলো খাদিলো দেৱৰ কাম তোমাৰ ঘৰে আহি বৰ জখ পাইলোঁ লৈলোঁ দধিচুৰ নাম ঠিক আছে এইটো ব্যাখ্যা কৰা হয় তোমালোকে এইটো ভালদৰে চাই ল'বা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে নেক্সট তোমালোকে চাব লাগিব ইম্পৰ্টেণ্টৰ ভিতৰত 73 নম্বৰ কুৱেশ্যনটো বেহেস্তা ইজাহাৰা কি 1 নম্বৰীয়া কুৱেশ্যন হয় এইটো খুদে তোমালোকৰ পাৰস্যত এবুমুখী নামৰ পাঠটোৰ পৰা দিয়া হৈছে তোমালোকৰ বেহেস্তা ইজাহাৰা তেহেৰানৰ মুখ্য সমাধিস্থল কুৱেশ্যনটো খুদে তোমালোকক জানি থবা নেক্সট তোমালোকে 74 নম্বৰ কুৱেশ্যনটো চোৱা জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা মেট্ৰিকত এইটো কুৱেশ্যন আগতে তোমালোকে দেখা পাইছা প্ৰিভিয়াছ ইয়াৰ পেপাৰ চালে তোমালোকে গম পাবা এইটো কুৱেশ্যনটো খুদে সেইবাবে তোমালোকে এইটো ভালদৰে চাই পেলাই যাবা ঠিক আছে 75 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইটো চাই ল'বা যে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল নেক্সট কুৱেশ্যনটো তোমালোকে চাব লাগে অৰুণিমা সিনহা পাঠৰ পৰা অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ভালদৰে চাই পেলাই যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব 77 নম্বৰ আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা চ' এতিয়া চোৱা 78 নম্বৰ কুৱেশ্যনটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ উপযোগীকৈ আৰু পৰীক্ষাৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হয় এইবিলাক মই তোমালোকক আপলোড কৰিয়ে থাকোঁ অলৰেডি তোমালোকক মই প্ৰায়বোৰ মডেল কুৱেশ্যন পেপাৰ অলৰেডি আমাৰ ইউটিউব চেনেলত ইতিমধ্যে প্ৰভাইড কৰিছোঁ সেইবিলাক তোমালোকে গৈ পেলাই চাব পাৰা আৰু লগতে প্ৰথমবাৰ যদি চেনেলটো চাই আছা ভিডিঅ'টো চাই আছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 78 নম্বৰ কুৱেশ্যনটো চোৱা খস্ৰ বয়নে যাৰ নপাবন্ত সীমা অধমে জানিব কেনো তোমাৰ মহিমা ব্যাখ্যা কৰা এক্সপেক্টেড আৰু মষ্ট ৰিপিটেড কুৱেশ্যন হয় এইটো তোমালোকৰ প্ৰথম চেপ্টাৰ বৰগীতৰ পৰা এইটো আহি থাকে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা 79 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে আজান ফকীৰৰ আচল নাম কি আছিল কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে চাই ল'বা আৰু এইবাৰৰ কাৰণে তোমালোকে আজান ফকীৰৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা তোমালোকক চমুটুকাৰ কাৰণে 2 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো আহি যাব পাৰে নেক্সট তোমালোকে চাব লাগিব জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ঠিক আছে এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে আকৌ ৰিপিট কৰিছোঁ কবিৰ পৰিচয়বিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰে নেক্সট কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে যে ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হয় বা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে ৰঘুনাথ চৌধাৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছে স্পেলিংটো ভুল হৈছে তোমালোকে চাই লোৱা সন্নিৱিষ্ট কৰা হৈছিল কুৱেশ্যনটো ভালদৰে ইয়াৰ এনচাৰটো তোমালোকে কবি পৰিচয় পঢ়িলে তোমালোকে তাতে পাই যাবা নেক্সট কুৱেশ্যনটো চোৱা সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগতে মেট্ৰিক পৰীক্ষাত এইটো কুৱেশ্যন সুধিছে এইবাৰৰ কাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে
ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ উপযোগীকৈ সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে কমন কুৱেশ্যনৰ লগতে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই আপলোড কৰিয়ে থাকোঁ তোমালোকৰ কাৰণে উপযোগীকৈ ভিডিঅ'সমূহ ডেইলি তোমালোকে পাই থাকিবা চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 85 নম্বৰ কুৱেশ্যনটো চোৱা হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল এইটো কুৱেশ্যনো চাই ল'বা তোমালোকে সেইকাৰণে কবি পৰিচয়বিলাক ভালদৰে পঢ়িবা তাৰ পৰা এইকেইটা কুৱেশ্যন তোমালোকে আৰামত কৰিব পাৰিবা তোমালোকে জানা এইটো 100টা ইম্পৰ্টেণ্ট অসমীয়াৰ কুৱেশ্যনবিলাক মই তোমালোকক দি আছোঁ 100টা আৰু ইয়াৰ আগতে মই তোমালোকে 100 পৰা 60লৈকে অলৰেডি ভিডিঅ'সমূহ আপলোড কৰিছোঁ ইউটিউবত পাৰ্ট 1 আৰু পাৰ্ট 2 সেইটো তোমালোকে গৈ পেলাই চাব পাৰা মই লিংকটো তোমালোকক ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে 87 নম্বৰ কুৱেশ্যনটো চোৱা বিজিতে ছাৰক উদ্যোগিক সম্পৰ্কে কি কৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 88 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল এইটো তোমালোকৰ এইটো কুৱেশ্যন খুদে এইটো ডাইৰেক্ট তোমালোকৰ এইটো কুৱেশ্যনটো খুদে যে ঊৰ্ধ্বকমাৰ ভিতৰত যি তেওঁ কৈছিল সেই বাক্যশাৰী তোমালোকৰ ঊৰ্ধ্বকমাৰ ভিতৰত দি পেলাই এইটো কোনে কৈছিল বুলিও তোমালোকক এইটো কুৱেশ্যনো দিয়া গৈছে অলৰেডি এইটো চাই ল'বা তোমালোকে ঠিক আছে 89 নম্বৰ কুৱেশ্যনটো চোৱা দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি এইটো কুৱেশ্যনো খুদে তোমালোকৰ 90 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকৰ আৰ্টত কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে অথবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয় লিখা এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় চাই ল'বা তোমালোকে নেক্সট 91 নম্বৰ কুৱেশ্যনটো চোৱা পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এনেকুৱা এক নম্বৰীয়া সৰু সৰু কথাবিলাক যিবিলাক তোমালোকে মিছ কৰি দিয়ে সেইবিলাক কুৱেশ্যনে মেট্ৰিকত পাই আহে সেইবাবে তোমালোকে এইকেইটা কুৱেশ্যন মিছ নকৰিবা 92 নম্বৰ কুৱেশ্যনটো চোৱা হেম বৰুৱাদেৱে এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা তোমালোকে এইটো চাই ল'বা 93 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল 94 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়াৰ সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰৰ কাৰণে চাই ল'ব ভালদৰে অসমলৈ অহা বহিৰাগত গোষ্ঠী কোন প্ৰথমে বহিৰাগত গোষ্ঠী কোন আহিছিল সেইটো তোমালোকে লিখিব লাগে 96 নম্বৰ কুৱেশ্যনটো চোৱা ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি ৰিপিটেড কুৱেশ্যন হয় এইটো 97 নম্বৰ কুৱেশ্যনটো চোৱা এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ৰিপিটেড কুৱেশ্যন হয় চাই ল'বা 8 নম্বৰ কুৱেশ্যনটো চোৱা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা কেতিয়াবা 4খন বিশ্ববিদ্যালয়ৰ নাম এইটো 99 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা এইটো দুটা কুৱেশ্যন প্ৰায় খুদে ভালদৰে চাই ল'বা আৰু 100 নম্বৰ কুৱেশ্যনটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা ছাত্ৰ ছাত্ৰীসকল 100টা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই তোমালোকক ইতিমধ্যে দি দিছোঁ এইকেইটা তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ লগতে মই তোমালোকক কমন ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাৰ মই আগতে ভিডিঅ' এটা আপলোড কৰিছোঁ সেইটোৰ মই তোমালোকক লিংকটো দি দিম সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰিবা নিজৰ জিলাসমূহত অহা প্ৰি টেষ্টৰ পেপাৰবোৰ ভালদৰে কৰিবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাবা অসমৰ ইমান নিউ পেটাৰ্ণ এতিয়ালৈকে সোধা নাই সেইবাবে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰাও বহুকেইটা কমন তোমালোকে পাই যাবও পাৰা পঢ়া শুনা ভালদৰে কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ